সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ এক অভিনৱ যেটো আয়োজন ঝুমুৰি বিনন্দিয়া ইতিমধ্যে দেখা গৈছে অসমৰ চাহ জনগোষ্ঠীৰ লোকৰ দ্বাৰা একেখন বাকৰিতে যেটো ঝুমুৰ নৃত্য পৰিৱেশন ডিগবৈ বিধানসভা সমষ্টিৰ অন্তৰ্গত প্ৰায় 13টা পঞ্চায়তৰ ইয়াত যিসকল নাচনী ইয়াত যেটো একত্ৰিত হৈছে আৰু দেখা গৈছে 192 গৰাকী ইয়াত নাচনী ঢুলীয়া সহ এনেদৰে খুব সুন্দৰ যেটো আজিৰ পৰাই প্ৰশিক্ষণ ডিগবৈৰ গোল্ডেন জুবিলি এই খেলপথাৰত আৰম্ভ হৈছে আৰু এই 4 দিনীয়া প্ৰশিক্ষণত যেটো দেখা যায় যিসকল নাচনী আৰু ঢুলীয়া তেওঁলোকে গুৱাহাটীত এনেদৰে গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডত অংশগ্ৰহণ কৰিব প্ৰায় 8000 নাচনীয়ে অসমৰ 8000 নাচনীয়ে অংশগ্ৰহণ কৰিব এই ঝুমুৰ নৃত্যত আৰু অসম চৰকাৰৰ এই অভিনৱ যি আয়োজন এই আয়োজন দেখা গৈছে ডিগবৈত আজিৰ পৰা খুব সুন্দৰভাৱে এই নৃত্যৰ আজি প্ৰশিক্ষণ আৰম্ভ হৈছে ডিগবৈৰ স্থানীয় বিধায়ক সুৰেন ফুকনে আজি নিজেই উপস্থিত থাকি এই প্ৰশিক্ষণৰ আজি শুভাৰম্ভ কৰিছে আৰু খুব সুন্দৰভাৱে এই নৃত্যৰ এই যি দৃশ্য নিউজ 18ৰ পৰা দেখুৱাবলৈ আমি যত্ন কৰিছোঁ ইতিমধ্যে দেখা গৈছে এক বিশাল আয়োজন যেহেতু আজিৰ পৰা ডিগবৈ চহৰৰ এই গোল্ডেন জুবিলি খেলপথাৰত এনেদৰে এই প্ৰশিক্ষণ আৰম্ভ হৈছে আৰু ইয়াত বহুকেইগৰাকী ইয়াত প্ৰশিক্ষক দিয়া ইয়াত উপস্থিত আছে প্ৰশিক্ষক আৰু এই প্ৰশিক্ষকসকলৰ মাজলৈ আমি যাবলৈ চেষ্টা কৰিম কিয়নো 4 দিনীয়া এই প্ৰশিক্ষণ ডিগবৈ সমষ্টিৰ বিভিন্ন প্ৰান্তৰ পৰা অহা বা 13টা পঞ্চায়তৰ অন্তৰ্গত এই নাচনী ঢুলীয়াসকল ইয়াত উপস্থিত থাকি এই ঝুমুৰ প্ৰশিক্ষণ আজিৰ পৰা আৰম্ভ কৰিছে আৰু এই প্ৰশিক্ষণ যেটো 4 দিনীয়া প্ৰশিক্ষণ আৰু যেটো অহা 24 ফেব্ৰুৱাৰীত গুৱাহাটীত অনুষ্ঠিত হ'ব গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ড আৰু দেখা গৈছে আজি স্থানীয় যিগৰাকী বিধায়ক এই বিধায়ক সুৰেন ফুকন নিজে উপস্থিত থাকি এই প্ৰশিক্ষণ আজি অংশগ্ৰহণ কৰিছে তেওঁলোকে শুভাৰম্ভ কৰিছে আমি পোনপ্ৰথমতে এই প্ৰশিক্ষণ লোৱা ছাত্ৰীসকলৰ ওচৰত বা ছোৱালীসকলৰ ওচৰত আমি যাবলৈ চেষ্টা কৰিম কিন্তু তাৰ আগতে আমি স্থানীয় বিধায়কৰ কাষলৈ যাবলৈ চেষ্টা কৰিছোঁ কি ক'ব 4 দিনীয়া এক সুন্দৰ প্ৰশিক্ষণ যেটো গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ড কৰিব অসম চৰকাৰে অভিনৱ যিহেতু আয়োজন অহা 24 ফেব্ৰুৱাৰী তাৰিখে সমগ্ৰ অসমৰ 7ৰ পৰা 8000 আমাৰ ঝুমুৰ নৃত্যত অংশগ্ৰহণ কৰিব নাচনী আৰু ঢুলীয়াই আৰু এটা বিশ্ব ৰেকৰ্ড কৰিব যিহেতুকে আজি এবছৰ পূৰ্বে আমাৰ অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই 11000কৈ নাচনী একেলগে নাচনী ঢুলীয়াই একেলগে বিশ্ব ৰেকৰ্ড কৰিছিলে গতিকে ইয়াৰ পাছতে অসমৰ অন্যতম খিলিঞ্জীয়া ভূমিপুত্ৰ চাহ জনগোষ্ঠীটোৰ যি জনপ্ৰিয় ঝুমুৰ নৃত্য একত্ৰিত কৰি অহা 24 তাৰিখে সৰু সজাত একেলগে নৃত্য কৰিব 7ৰ পৰা 8000 গতিকে আজিৰ পৰা প্ৰথম প্ৰশিক্ষণ আমাৰ ডিগবৈ জুবিলি খেলপথাৰত 31 তাৰিখলৈকে চলিব আজি প্ৰায় 400 গৰাকীমান ইয়াত নাচনী সমবেত হৈছে আৰু ইয়াৰ পৰা প্ৰায় আমি 200 গৰাকীমান নিৰ্বাচিত কৰিব আৰু মই আশা ৰাখিছোঁ খুব সুন্দৰ হ'ব অহা 18 ফেব্ৰুৱাৰী তাৰিখে ইয়াৰ পৰা নাচনী আৰু ঢুলীয়া গুৱাহাটী অভিমুখে যাত্ৰা কৰিব তাতো কেইবাদিনো প্ৰশিক্ষণৰ অন্তত ফাইনেল ৰাউণ্ডটো তাত 24 তাৰিখে যাব আৰু তাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আৰু জিলা প্ৰশাসনক মই ধন্যবাদ দিছোঁ নিশ্চয় যেহেতু প্ৰশিক্ষক আছে যিগৰাকী প্ৰশিক্ষকে ইতিমধ্যে এই প্ৰশিক্ষণ প্ৰদান কৰিছে আজি আৰু উপস্থিত আছে কি ক'ব যেহেতু আজি আপোনাৰ কেনে অনুভৱ হৈছে আপুনি কেনেধৰণৰ প্ৰশিক্ষণ প্ৰদান কৰিছে নমস্কাৰ নৰ্থ ইষ্ট নিউজ চেনেলক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি আমাৰ জুবলি গ্ৰাউণ্ডত আহি আমাৰ হ'বলগীয়া মেঘা ঝুমৰ সেইটো বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবৰ বাবে আমি সকলোৱে দলে বলে ওলাই আহিছোঁ আৰু ইয়াত আহি আমি বিশেষকৈ মাষ্টাৰ ট্ৰেইনাৰ হিচাপে আমি আগতে গুৱাহাটীৰ পৰা শিকি আহিলোঁ আৰু শিকি আহি এতিয়া আমি জুবলি গ্ৰাউণ্ডত আমাৰ এইটো মানে LSC ৱাইজ যেনেকৈ ডিগবৈ LSC মাকুম
আৰু মাৰ্কেটা এনেকৈ LSC ৱাইজত মানে ভাগ কৰি দিছে যে 100-150 বা 190 আমাৰ ইয়াত ডিব্ৰুগড় LSC হ'লে 92টো মানে লাগিব তাত গৈ পেলাই হ'লে 8,000 নাচনি হ'ব তাৰ হ'লে তো ৱৰ্ল্ড ৰেকৰ্ড হ'ব গতিকে আমি ইয়াত সকলোকে আমাৰ DC মেম এতিয়া বহুত সহায় আগবঢ়াইছে যে খুব সুন্দৰ প্ৰশিক্ষণ প্ৰদান কৰিছে আপোনালোকে কি কি বাদ্যযন্ত্ৰ ওলাই বজাব তাত আমাৰ ইয়াত বাদ্যযন্ত্ৰৰ বিশেষকৈ ঢোল আছে মান্দল আছে তাল আছে বাঁহী আছে আৰু লগতে ৰচিকা আছে ইমানে আছে আৰু নিশ্চয় যিহেতু আমি নিউজ 18ৰ এই পৰ্দাত দেখুৱাবলৈ যত্ন কৰিছোঁ খুব সুন্দৰ এক প্ৰশিক্ষণ ইয়াত প্ৰদান কৰি থকা হৈছে আজিৰ পৰা এই প্ৰশিক্ষণ প্ৰদান কৰিছে আৰু ইয়াত দেখা গৈছে ডিগবৈ সমষ্টি নতুনকৈ অন্তৰ্ভুক্ত হোৱা প্ৰায় 13টা পঞ্চায়ত সৰ্বমুঠ 13টা পঞ্চায়তৰ যিসকল ইয়াত ছোৱালী আছে নাচনী আছে আৰু ইয়াত ঢুলীয়া আছে সকলোৱে মিলি যিহেতু অহা 24 ফেব্ৰুৱাৰীত এই খুব সুন্দৰ এক আয়োজন যিহেতু বিশ্ব ৰেকৰ্ড গঢ়া এই আয়োজন অসম চৰকাৰৰ এক অভিনৱ যিটো আয়োজন আৰু তাত তেওঁলোকে একত্ৰিত হ'ব গুৱাহাটীৰ সৰু-সুজীয়া ষ্টেডিয়ামত আৰু তাতে দেখা যাব এই যে 8,000 নাচনী ঢুলীয়া একত্ৰিত হয় খুব সুন্দৰভাৱে এই যি জনগোষ্ঠীয় নৃত্য চাহ জনগোষ্ঠীয় নৃত্য ঝুমুৰ নৃত্য একেলগে তেওঁলোকে প্ৰদৰ্শন কৰিব আৰু খুব সুন্দৰভাৱে আজিৰ পৰা ডিগবৈ চহৰত এই প্ৰশিক্ষণ আৰম্ভ হৈছে 4দিনীয়া এই প্ৰশিক্ষণ যিহেতু 4 দিনৰ অন্তত এয়া সম্পূৰ্ণ সামৰণি কৰিব কিন্তু দেখা গৈছে এনেদৰে খুব সুন্দৰ এক আয়োজন আৰু এই আয়োজন যিহেতু আজিৰ পৰা আৰম্ভ হৈছে ডিগবৈ গল্ডেন জুবলি এই খেলপথাৰত আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ